Hello students, if you may feel, this video is not for the toppers. This video is only for students who are scared, students who feel they haven't studied enough, students who think, listen carefully, it is not over yet. Reality check, in board exams you don't need 90%, you don't need perfection, you only need 33% and that is achievable even now. How? I will going to say you now. Forget everything. এতিয়া তোমালোকে সব পাহৰি যোৱাচোন এক্সেপ্ট NCERT টেক্সট বুক তাৰ বাহিৰে সব পাহৰি যোৱা অনলি NCERT টেক্সট বুক পঢ়া তাৰ যিমানখিনি কুৱেশ্যনছ আছে টেক্সট বুকৰ সেইখিনি ভালকৈ কৰা ইম্পৰ্টেণ্ট এনচাৰ্ছ বা কুৱেশ্যন যিখিনি টিচাৰ্ছে ক্লাছৰ টাইমত কৈছিলে সেইখিনি ভালকৈ গুৰুত্ব দিয়া কোনো ধৰণৰ গাইড বুকছ বা এক্সট্ৰা প্ৰেছাৰ এতিয়া ল'ব নালাগে বিকজ ওৱান বুক ডান প্ৰপাৰলি ইজ বেটাৰ দেন 5 বুকছ হাফ ৰেড 5টা আধা পঢ়াতকৈ এখন কিতাপে ভালকৈ পঢ়াচোন ষ্টাডি টু পাছ নট টু টপ এতিয়া অকল পাছ কৰিবৰ কাৰণে ভালকৈ পঢ়া চ' তাৰ কাৰণে কি কৰিব লাগিব যিমান শ্বৰ্ট কুৱেশ্যন এনচাৰ্ছ আছে এণ্ড 20 মাৰ্ক মানটো MCQs আহে মাল্টিপল চইচ কুৱেশ্যনছ ত' যিমান শ্বৰ্ট কুৱেশ্যন এনচাৰ আছে সেইখিনি পঢ়া ডেফিনেশ্যনছখিনি পাৰিলে পঢ়া মুখস্থ কৰা ত' ডায়েগ্ৰামছ আছে সেই ডায়েগ্ৰামছখিনি ভালকৈ পঢ়া ইম্পৰ্টেণ্ট নিউমেৰিকেলছখিনি ভালকৈ পঢ়া এণ্ড লিভ ভেৰি টাফ চেপ্টাৰ্ছ ইফ নিডেড এতিয়া যদি দেখিছা সময় নাই দেন চেপ্টাৰ কিছুমান এৰি দিব পাৰা পাছিং ইজ অলছ' ছাকচেছ ফাৰ্ষ্ট পাছ দেন প্ৰগ্ৰেছ প্ৰথমে আমি পাছটো চিন্তা কৰি ল'ব লাগিব নেক্সট ইম্পৰ্টেণ্ট থিং ইজ ৰাইটিং মেটাৰ্ছ মোৰ দেন নয়িং কাৰণ তুমি যিমান জানা সেই গোটেইখিনি এক্সামিনাৰে কেনেকৈ গম পাব যেতিয়া তুমি লিখিবা চ' সেইকাৰণে লিখাটো ভাল কৰা কোনো এটা কুৱেশ্যনছ খালীকৈ এৰি নাহিবা চবতে কিবা না কিবা এটা লিখি আহিবা কাৰণ যদি তুমি খালীকৈ এৰি আহা তেন্তে এক্সামিনাৰে তাত 0 দিব লাগিব কিন্তু তাত যদি তুমি সেই কুৱেশ্যনটো ৰিলেটেড যিকোনো বস্তু লিখি দিয়া এটলিষ্ট এই চেপ্টাৰটোৰ নাম মনত থাকিব যিকোনো বস্তু যদি লিখা এটলিষ্ট 1 মাৰ্ক হ'লেও তাত এক্সামিনাৰজনে দিব এই হাফ কাৰেক্ট এনচাৰ গেটছ মাৰ্ক Stop panicking, start repeating, revise the same thing again and again, don't jump chapters. Repetition gains confidence. কাৰণ তুমি যদি 10টা চেপ্টাৰ আধাকে পঢ়ি থাকা তোমাৰ কনফিউজন লাগিব তাতকৈ 3টা বা 4টা চেপ্টাৰে ইমান ধুনীয়াকৈ পঢ়া যে তাৰ পৰা যিকোনো ধৰণৰ যদি কুৱেশ্যনছ আহে তোমালোকে এটেম্প কৰিব পাৰিবা তোমালোকৰ মাৰ্কছে ডিচাইড নকৰে তোমালোকে ফিউচাৰত কি হ'বা সেইকাৰণে ইমান ভয় কৰিবলগীয়া নহয় ইট ইজ জাষ্ট এ মেট্ৰিক এক্সাম এটা সৰু পৰীক্ষা হয় জীৱনৰ প্ৰথম তোমালোকৰ বৰ্ডৰ পৰীক্ষা বা হাই ছেকেণ্ডেৰী এক্সাম যেনে 12 দি আছে সিহঁতৰ কাৰণে ছেকেণ্ড টাইম হয় এটা লাইফৰ এক্সাম ধুনীয়াকৈ পঢ়া এণ্ড সকলোৰে ভাল হ'ব মষ্ট ইম্পৰ্টেণ্ট থিং এতিয়াৰ পৰা 10:30 to 1:30 এই সময়টোত যাতে কোনো ল'ৰা ছোৱালীয়ে নুশুৱে কোনো ল'ৰা ছোৱালীয়ে খানা নাখায় কাৰো ল'ৰা ছোৱালী যাতে মাক দেউতাকে এই সময়ত ডিষ্টাৰ্ব নকৰে কাৰণ অল অভাৰ ইণ্ডিয়া 10:30 to 1:30 তোমালোকে পৰীক্ষা বাই ডিফল্ট দিবই লাগিব ৰাইট চ' এই সময়ত যেতিয়া তোমালোকে কণ্টিনিউৱাছলি পঢ়িবা তো তোমালোকৰ সেই ধৈৰ্যটো বিল্ড হ'ব নহ'লে এই ঘপকৈ উঠি যাবলৈ মন যাব পানী খাবলৈ মন যাব পেচাব কৰিবলৈ যাবলৈ মন যাব এইবোৰতে টাইমটো খুব ৱেষ্ট হয় চ' এই সময়টোত তোমালোকে কোনো ধৰণৰ টাইম ৱেষ্ট নকৰিবা টিচাৰ্ছসকলক কওঁ যিমান পাৰে আপোনালোকে লাষ্ট 5 ইয়াৰ্ছৰ কুৱেশ্যনছবোৰ দিয়ক কাৰণ CBSEত মেক্সিমাম টাইমছ কুৱেশ্যনছ ৰিপিট আহে যদি আমুক চেপ্টাৰ চেঞ্জ হোৱা নাই দেন আপোনালোকে সেই চিলেবাছৰ মতে লাষ্ট 5 ইয়াৰ্ছৰ যিমান কুৱেশ্যনছ আছে যিমানবোৰ ৰিপিট হৈ আহিছে সেইখিনি উৰাই ঘূৰাই দিয়ক সেইখিনি ভালকৈ পঢ়াওক ল'ৰা ছোৱালীক বা গ্ৰুপত দি দিয়ক এণ্ড ল'ৰা ছোৱালীখিনিক ভালকৈ পঢ়িবলৈ দিয়ক মুখস্থ কৰিব দিয়ক বা বুজিবলৈ দিয়ক ধুনীয়াকৈ ড্ৰ কৰিবলৈ দিয়ক ষ্টুডেণ্টছৰ কাৰণে কওঁ যোনে অলপ ভালকৈ লিখিব বিচাৰে যদি 5 মাৰ্কৰ হিষ্ট্ৰী নিচিনা ছাবজেক্টত যদি 5 মাৰ্কৰ কুৱেশ্যনছ আহে বোলে হু ইজ আকবৰ তো আকবৰৰ ওপৰত 1 পেজ লিখাতকৈ আকবৰ লিখিলা কিং বাৰ্থ প্লেচ লিখিলা যে আকবৰ বাৰ্থ প্লেচটো লিখি পইণ্ট 1 লিখিলা বাৰ্থ প্লেচ আকবৰ ক'ত জন্ম হ'ল তাৰপিছতে ইয়েৰ অফ বাৰ্থ পইণ্ট 2 আকবৰ কোন চনত জন্ম হ'ল দেন বেটেল লাইফ আকবৰৰ বেটেল লাইফটো লিখিলা পইণ্ট 3 দেন মেৰেজ আকবৰৰ মেৰেজ লাইফটো লিখিলা পইণ্ট 4 দেন কনক্লুজন আকবৰ কোন চনত ঢুকালে কি লাষ্ট ষ্টেজত হৈছিলে তেওঁৰ বেমাৰ আজাৰ যি আছে তো তেনেকৈ যেতিয়া 5টা পইণ্ট লিখি দিয়া এক্সামিনাৰ দেখিছে যে ল'ৰাজনে 5 বা ছাত্ৰ ছাত্ৰীজনে 5টা পইণ্ট লিখিছে হি অৰ শ্বি ইজ বাউণ্ড টু গিভ 5 মাৰ্কছ ঠিক আছে চ' সেইকাৰণে 1 পেজ লিখাতকৈ তেনেকৈ পইণ্ট ৱাইজ লিখিব পাৰা যদিহে সেইটো কুৱেশ্যন ভালকৈ জানা বাট ইয়াত এটা মই আৰু এটা কথা কৈ থওঁ ছাপ'জ যদি এটা কুৱেশ্যন তুমি নেজানা দেন সেই পইণ্ট ৱাইজ লিখাতকৈ তোমালোকে যি জানা যেনেকৈ জানা যি পাৰা লিখি আহিবা খালী এৰি নাহিবা ডায়েগ্ৰামবোৰ দেখিছোঁ এনচাৰ বহিখন যদি ইমান দীঘল থাকে অকণমানি ডায়েগ্ৰামটো আঁকে ষ্টুডেণ্টছবোৰ সেইটো নকৰিবা ডায়েগ্ৰামবোৰ পূৰা ডাঙৰ ডাঙৰকৈ আঁকিবা যিমান পাৰা লেভেলিংবোৰ এটা ছাইডে কৰিবা এটা এনচাৰৰ পিছত পেঞ্চিল দি আণ্ডাৰলাইন কৰিলা দেন এনচাৰ নম্বৰ 2 লিখিলা পেঞ্চিল দি আণ্ডাৰলাইন কৰিলা প্ৰথমে কুৱেশ্যন পেপাৰখন পোৱা লগে ডাইৰেক্ট কুৱেশ্যন 1ৰ পৰা ষ্টাৰ্ট কৰি নাযাবা CBSE কোনো চিৰিয়েল অৰ্ডাৰ দৰকাৰ নাই যে 1ৰ পৰাহে লিখিব লাগিব তোমালোকে প্ৰথমে চকুটো মুদি টেক 2-3 ডিপ ব্ৰেথছ পৰীক্ষাটো ষ্টাৰ্ট হোৱাৰ দিনাখনৰ কথা কৈছোঁ দেন তাত তোমালোকে কি কৰিবা যিকেইটা কুৱেশ্যন জানা সেইকেইটা প্ৰথমে টিক মাৰি ল'লা বোলে দেখিছা 1 নম্বৰটো নাজানা একো নহয় 2 নম্বৰটো জানা টিক মাৰিলা 3 নম্বৰটো জানা টিক মাৰিলা 4টো বোলে নাজানা এৰি দিয়া 5 নম্বৰটো জানা টিক মাৰিলা যিকেইটা জানা টিক মাৰিলা এণ্ড দেন ৱেন ইউ ষ্টাৰ্ট ৰাইটিং যিকেইটা জানা সেইকেইটা আগে লিখি ল'বা তাৰপিছতে বাদ বাকীখিনি পঢ়িবা বা বাদ বাকীখিনি ট্ৰাই কৰিবা কেনেকৈ কৰিম কিন্তু মই আকৌ ৰিপিট কৰি কৈছোঁ প্ৰথমে জনাখিনি লিখি ল'বা লাষ্টত ৰিভিজন এৰি নিদিবা বহুতৰ কি হয় এনচাৰ নাম্বাৰটো লিখোঁতে ভুল হয়
বোলে তাত কুৱেশ্যন নম্বৰ 2 আছে, লিখিব লাগে এনচাৰ নম্বৰ 2, কিন্তু ভুলত এনচাৰ নম্বৰ 3 লিখিব। তেতিয়া এইটো এক্সামিনাৰৰ ওপৰত ডিপেণ্ড কৰে তেওঁ মাৰ্কছ দিবনে নিদিয়ে। কিছুমান খৰচ এক্সামিনাৰ থাকিলে মাৰ্কছ কাটি দিয়ে। সেইকাৰণে লাষ্টৰ 10 মিনিট বা 15 মিনিটত সদায় ৰিভিজনত ৰাখিবা। ৰিভিজনত এইটো চাবা প্ৰথমে কি লিখিছিলা সেইটো নহয়, কুৱেশ্যন নম্বৰ 2টোৰ জেগাত তুমি এনচাৰ নম্বৰ 2 লিখিছানে নাই, কুৱেশ্যন নম্বৰ 4ৰ জেগাত এনচাৰ নম্বৰ 4 লিখিছানে নাই, ক'ৰবাত গণ্ডগোল হৈছে নেকি, সেইখিনি চেক কৰিবা। প্ৰতিটো এনচাৰৰ পিছত ব্লেক পেঞ্চিলে আণ্ডাৰলাইন কৰিবা। এণ্ড যিমান পাৰা এনচাৰ পেপাৰখন নিট এণ্ড ক্লিন ৰাখিবা। ধুনীয়া হেণ্ডৰাইটিঙে যদি লিখা তেতিয়া ডেফিনেটলি এক্সামিনাৰৰ মনটো ভাল লাগে আৰু ভাল মাৰ্কছ দিবলৈ মন যায়। চ' পৰীক্ষা আগদিনাখন যাতে টোপনি ক্ষতি নকৰিবা এণ্ড ৰিলেক্স হৈ যাবা। অনলি তোমালোকক 33 মাৰ্কছ লাগে। চ' ইটছ এ ভেৰি ইজি। ধুনীয়াকৈ CBSE এনেও বহুত লাইট চেক কৰে। স্কুলত অকণমান পৰীক্ষাবোৰ অকণমান টানকৈ পতা হয় যাতে CBSEত তোমালোকে অলপ ইজি পোৱা। তো যিমানবোৰ স্কুলছ আছে সকলোৱে ছাত্ৰ ছাত্ৰী যোনে, কাৰণ মই দেখোঁ মেক্সিমাম ভিডিঅ'বোৰ বনাই যে কেনেকৈ পঢ়িবা, মানে টপাৰ্ছবোৰৰ কাৰণে বেছি ফ'কাছ কৰে, কেনেকৈ হায়েষ্ট নাম্বাৰ পাবা। বাট মই ভাবিলোঁ যে বহুতে এইটো ভয় কৰিব পাৰে যে মই কেনেকৈ পাছ কৰিম, তো তাৰ কাৰণে এইটো ভিডিঅ' বনোৱা হৈছে। পাছ কৰাটো একোৱে ডাঙৰ কথা নহয়। এই এসপ্তাহও যদি চিনচিয়াৰলি পঢ়া, 3-4টা চেপ্টাৰ যদি ভালকৈ পঢ়ি যোৱা, শ্বৰ্ট কুৱেশ্যন এনচাৰ্ছ, ডেফিনেশ্যনছ, ডায়েগ্ৰামখিনি যদি ভালকৈ পঢ়া, আৰু লাষ্ট 5 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰখিনি এটাও কুৱেশ্যন যাতে এৰি নোযোৱা, দেন কোনো তোমাক পৰীক্ষাৰ পৰা ফেইল কৰাব নোৱাৰে। ইটছ মাই গেৰেণ্টি ফ্ৰম ইয়ৰ এণ্ড। মই সদায় তোমালোকৰ লগত আছোঁ। মোৰ ঢেৰ মৰম আশীৰ্বাদ সদায় থাকিব। কিবা ধৰণৰ প্ৰব্লেম যদি হয়, ইউ কেন কণ্টেক্ট মি। মোৰ নাম সুদীপ্ত কৌশিক। আই এম ডাইৰেক্টৰ অফ স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়। মাই বেষ্ট উইচেছ টু অল অফ ইউ, those who are studying in class 10 and 12. God bless you all. Love you all. Thank you.